মোৰ নাম তৃষ্ণা কলিতা। মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই মাৰ ঘৰলৈ আহিছিলোঁ, তো আহি ভাবিলোঁ মটন থালি এখনকে বনাওঁ, নন ভেজ। তো তাৰ কাৰণে মই মটনখিনি কুকাৰত বনাইছোঁ। মটনখিনি অকণ পিঁয়াজ আৰু আপোনাৰ আদা নহৰু তেনেকৈ দি পেলাই ভাজি লৈছোঁ অলপ সময়। ভাজি পেলাই তাৰপিছত মই আপোনাৰ মছলা বেছি মই ব্যৱহাৰ কৰা নাই, মানে অলপ চলপ নিদিয়াও নহয়, দিছোঁ বাৰু। তাৰপিছত আপোনাৰ মটনখিনি এনেকৈ মই অলপ সময় কুকাৰতে ধুনীয়াকৈ ভাজি লৈছোঁ। ভাজি তাৰপিছত নিমখ হালধি আৰু আপোনাৰ কাশ্মীৰী লাল মিৰ্চ পাউডাৰ অকণ দিছোঁ। কাশ্মীৰী লাল মিৰ্চ পাউডাৰটো অকণ কালাৰ হ'বৰ কাৰণে দিয়া যায়, দেখিবলৈও ধুনীয়া লাগে। দি পেলাই আকৌ অলপ সময় ভাজি লৈ তাৰপিছত মই অকণ গৰম পানী ব্যৱহাৰ কৰিছোঁ। গৰম পানী অলপ দি পেলাই কুকাৰত মানে হুইচেল আহিবৰ কাৰণে দি দিছোঁ। 8টামান হুইচেল আহিলে আপোনাৰ মাংসখিনি ধুনীয়াকৈ সিজি যায়। তাৰপিছতে মই অলপ সময় মাংসখিনি হুইচেল অহাৰ পিছত অকণ মই মছলা দিম বুলি ভাবিলোঁ একচুৱেলি। অকণ মছলা নিদিলেও ভাল নালাগিব, তো অলপ মিট মছলা আৰু অলপ গৰম মছলা দি পেলাই আৰু অলপ সময় মাংসখিনি উতলিব দিলোঁ। দি পেলাই লগতে মই বনাইছিলোঁ সৰু আলু আৰু বিন ভাজি। তাৰ কাৰণে মই পিঁয়াজ অলপ দি পেলাই তাত সৰু আলু আৰু বিনখিনি মই কাটি থৈ দিছিলোঁ, সেইখিনি দিলোঁ। দি পেলাই অলপ আপোনাৰ হালধি আৰু নিমখ এনেকৈ দি পেলাই অলপ সময় এইখিনি ধুনীয়াকৈ ভাজি ল'লোঁ। লৈ পেলাই ভাবিলোঁ থালিখন ধুনীয়াকৈ সজাই লওঁ। তো এয়া ভাত দিলোঁ, দালি বনাইছিলোঁ, মই দালিও দিলোঁ অলপ। এইবিলাক গোটেইখিনি বাৰু মই ভিডিঅ' বনোৱা মানে শ্বুট কৰা নহ'ল। তাৰপিছতে আপোনাৰ চেলেড বনাইছিলোঁ আৰু ভাজি পাপৰ, তেনেকৈ গোটেইখিনি যিখিনি পাৰোঁ আৰু সময় সুবিধা মিলি পেলাই তো সেইখিনি বনালোঁ মই। তো আজি প্ৰথমবাৰ একচুৱেলি মই মোৰ ভইচ অভাৰ দিছোঁ ভিডিঅ'ত। ইয়াৰ আগতে মই তেনেকুৱা হেৰি কৰি পোৱা নাছিলোঁ, বাট আশা কৰোঁ আপোনালোকে ভাল পাব।